আমি এতিয়া গোটেই ড্ৰাইভাৰ সমাজ ওলাই আছো প্ৰথমবাৰৰ কাৰণে। ইমান দিন আমি ইউনিয়নৰ মানে তাৰ বেচিছত আছিলো, কিন্তু ওলা উবেৰ ৰেপিড' ইহঁতৰ তেলৰ দাম বাঢ়াৰ পিছৰ পৰা ষ্টিল এতিয়ালৈকে গাড়ী ৰেট অলপো মানে আমাৰ চেঞ্জ হোৱা নাই। তো মই আজি আৰম্ভ কৰিছো বস্তু দিয়াৰ পৰা, কিবা যদি ভুল হোৱা ক্ষমা কৰিব। শ্ৰদ্ধেয় আজি উপস্থিত থকা সাংবাদিক বন্ধুসকল, আমি অতি দুখেৰে জনাও যে ওলা উবেৰ ৰেপিডৰ নিচিনা এই আপোনাৰ কেব এপ্লিকেটাৰবোৰ দীৰ্ঘদিন ধৰি পৰা আমাক লগা হৈছে, কিন্তু এতিয়াও ওলা উবেৰে আমাক 9 টকা 7 টকা সেনেকুৱা ভাড়া দি আছে। তো সেইটো কাৰণে আমাৰ কৰিব লগা কণ্ডিশ্যন নাই এতিয়া। কিন্তু বৰ্তমানে যোনটো আমি ভুগি আছো চব ভাড়াৰ কাৰণে, বহুত জেগাৰ পৰা বহুত ঋণ লৈছে, কিন্তু এই পৰিস্থিতি ঋণখিনি মাৰিব পৰা নাই, চবৰে প্ৰব্লেম হৈ আছে। এতিয়া আমি ওলা উবেৰক জনোৱা হৈছে এইটো লৈ কেনে, কিন্তু ইহঁতেও একো আমাৰ মানে ৰাইট চিন একো দিয়া নাই যে কিবা আমি কৰিম বুলি। ইহঁতৰ যেতিয়া অফিচত যাওঁ ড্ৰাইভাৰে সেইটো বুকিং একচেপ্ট কৰিব নোৱাৰে। পিক আপ কৰিব দিয়ে 3 কিলোমিটাৰ দূৰৰ পৰা আৰু ড্ৰপ কৰিব দিয়ে 9 কিলোমিটাৰ, যোনটো কোনো পৰ্যায়ে পচিবলে নহয়। আৰু সেইটো কাৰণে কাষ্টমাৰে গাড়ী নাপায়। গাড়ী নোপোৱাৰ কাৰণে কিয় কাষ্টমাৰে এতিয়া মানে বেলেগ ব্যৱস্থা কৰিব লগা হৈছে, আৰু বেলেগকে সিহঁতে কয় যে গাড়ী নাপায় বুলি। কোনো গাড়ী এভেইলেবল আছে গুৱাহাটীত, একমাত্ৰ কোম্পানী বিলাকৰ ৰেটৰ কাৰণে আমি কোনো যাব পৰা হোৱা নাই। আৰু হয় ৰাতি 12টাৰ পৰা ৰাতিপুৱা 5টা, আকৌ ৰিপিট কৰিছো, ৰাতি 12টাৰ পৰা ৰাতিপুৱা 5টা উবেৰে 150ৰ পৰা 200% বিল লৈ আছে। যদি গণেশগুৰিৰ পৰা মানুহ এজনে ৰাতি 12টা বজাত বুক কৰে ষ্টেচন যাবলৈ, বিল আহিব 1000 টকা 1200 টকা, যোনটো কোনো পৰ্যায়ে পচিবল নহয়। মানুহ বুকিঙো নকৰে, নোযোৱা হয়। এইটো হৈছে কাৰবাৰ বৰ্তমান। কোনটো দিনত দিব লাগে যোনটো ৰেট, যিটো নিদিয়ে। ৰাতি ৰাস্তা ফ্ৰী মুকলি ৰাখা, কোনটো ৰেটবিলাক একদম অস্থায়ীভাৱে হাই কৰি থৈ দিয়ে। আমাৰ তাতে স্ক্ৰীনশ্বটো আছে আমাৰ লগত। আমি চালক মানে এতিয়া আমি এইটো CMOকো আগত জনোৱা হৈছে, কিন্তু এতিয়ালৈকে CMO আমাৰ ইলেকশ্যনৰ আগতে জনোৱা হৈছিলে, এইটো লৈ CMOৰ সময়ো নাই। আমি যিখিনি জানো আৰু, কাৰণ আমি এতিয়া সৰু মানুহ, আমাৰ কাৰণে তেখেতৰ ইমান সময়ো নাই এইখিনি ৰিপ্লাই দিবৰ কাৰণে। কিন্তু আমাৰ যিখিনি ভুক্তভোগী আমি বিৰাট প্ৰব্লেম হৈ আছে আমাৰ চলিবৰ কাৰণে। এইকাৰণে আপোনালোকৰ প্ৰেছৰ মাধ্যমেৰে আমি মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আমাৰ ফালৰ পৰা অৱগত কৰিব বিচাৰো যে তেওঁলোকে আমাৰ এটা হোৱাৰ বিনিময়ত ৰেটৰ মানদণ্ডৰ তললৈ সদায় নামি গৈ আছে, যাৰ বিনিময়ত ড্ৰাইভাৰখিনি চালকখিনি তিষ্ঠি থাকিব পৰা অৱস্থাত নাই। সদায় তেওঁলোকৰ মাজত প্ৰতিদ্বন্দ্বিতা, সেই প্ৰতিদ্বন্দ্বিতাৰ মাজত আজি চালকে ভুক্তভোগী হ'ব লগা হৈছে, জীয়াতু ভুগিব লগা হৈছে, ঘৰ সংসাৰ পৰিবাৰ নচলা হৈ গৈছে। আমি সেইকাৰণে আজি এই সংবাদ মেলখন আয়োজন কৰিছো, আপোনালোকৰ আগত ওলাই আহিছো। আমি বৰ্তমান কোনো বন্ধ কৰা নাই, কিন্তু হয়তো আগন্তুক দিনত 15 তাৰিখৰ পিছত আমি কিবা এটা এনেকুৱা ব্যৱস্থা কৰিব বাধ্য হ'ম, যদি কোম্পানী বিলাকে এইখিনি আমাৰ ছাপোৰ্টটো নকৰে। আমি বন্ধকে বন্ধ নিদিওঁ, আমি এপ বৰ্জন কৰিম। নহয়, আমি অকল চালক। আমি আমাৰ কোনো প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কোনো নাই। মোৰ যিটো প্ৰব্লেম তাৰো প্ৰব্লেম, চবৰে প্ৰব্লেম। এইটো প্ৰব্লেম, এইটো আমাৰ প্ৰব্লেম, আমি ওলাইছো সেইকাৰণে। কাৰণ ইউনিয়ন বিলাকে গাড়ী নচলায়, ইউনিয়নৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী গাড়ী নচলায়, গাড়ী চলাওঁ আমি, ফিল্ডত থাকো আমি, ভুক্তভোগী আমি। কিবা হ'লে ৰাস্তাত আমাৰ প্ৰব্লেম হয়, কাষ্টমাৰৰ গাড়ী আমি শুনো, গাড়ী উঠাৰ লগে লগে এচিটো দিব বাধ্য আমি, কাৰণ গৰম পৰিছে দিওঁ। কোনটো কোম্পানী যোনটো পইচা দিয়ে কাষ্টমাৰে বেয়াকে ক'ব নোৱাৰো, কিন্তু আমি উপায়ো নাই, সেনেকা চকু বন্ধ কৰি গুচি আহো। কি কৰিম কওক? সেইকাৰণে আমি 15 তাৰিখৰ পিছত কিবা এটা কাৰ্যসূচী ল'ম বুলি ভাবিছো। আমি শুনা পাইছো, কিন্তু আমি বৰ্তমানলৈকে কোনো ধৰণৰ স্থিতি আমি স্থায়ীভাৱে দিয়া নাই, কাৰণ তেওঁলোকে বহুবাৰ প্ৰচেষ্টা কৰিছে, যিটো প্ৰচেষ্টা কৰাৰ পিছতো কোনো ধৰণৰ আমি সুফল পোৱা নাই। সেইকাৰণে 15 তাৰিখৰ পিছত তেওঁলোকে কোনোবাই কিবা কৰিছে XYZ, আমি বিশেষভাৱে নাজানো তেওঁলোক কোন হয় কি হয়, কাৰণ বহুত দিনৰ পৰা শুনি আছো দল সংগঠন, আমি তেওঁলোক উপযুক্ত যিখিনি প্ৰাপ্য আছে সেই প্ৰাপ্যখিনি পোৱা নাই, যাৰ কাৰণে আজি আমি বাহিৰলৈ ওলাই আহিব লগা হৈছে। জানে যে 15% 20% এনেকে কৰি পিনি বাছৰো ভাড়া বাঢ়িছে, প্ৰত্যেকটো বস্তুতে ভাড়া বাঢ়িছে, কিন্তু আমাৰ কেবৰ ভাড়াখিনি বাঢ়া নাই। আৰু আমাৰ চৰকাৰৰ ফালৰ পৰাও কোনো ধৰণৰ স্পষ্টীকৰণ নাই যে কেই টকাকৈ কিলোমিটাৰ দিব আজিলৈকে, সেইটো সিদ্ধান্ত কৰিব পৰা নাই, যাৰ কাৰণে আমি সদায় জীয়াতু ভুগি আছো। নহয়, আমি গোটেইখিনি একত্ৰিত হৈ গ্ৰুপৰ মাধ্যমেৰে আপোনালোককো অৱগত কৰা যাব যে 15 তাৰিখৰ ভিতৰত যদি আমি কোনো ধৰণৰ সুফল নাপাওঁ, কোনো ধৰণৰ যদি এগ্ৰিগেটৰে বা কোনোবাই আগবাঢ়ি নাহে, তেতিয়াহ'লে হয়তো আমি অনিৰ্দিষ্ট কাললৈ
ইয়াতকেও মানে ভীষণ সিদ্ধান্ত এটালৈকেও উপনীত হবলৈ বাধ্য হ'ব লগা হ'ব। কাৰণ কিয় কাৰণে কৈছো, আমি আজি অসহায়, আমাৰ কাৰণে কোনো চোৱা মানুহ নাই, আৰু আপোনালোক আছে, আপোনালোকে গোটেই ৰাইজক দেখুৱাব যে আমাৰ অৱস্থা কিয়। আজি এনেকুৱা পৰিস্থিতি নহলহেঁতেন যদি ইমান দিনে কিবা এটা সুফল আমি পালোহেঁতেন। কিন্তু আজি আপোনালোকেই আমাৰ আইনাখন, আপোনালোকে যদি আজি ৰাইজক দেখুৱাই যে আমি এটা ছাৰ্ভিচ দিব বিচাৰো যদি